আপোনাৰ সন্তানক যদি আপুনি উচ্চ শিক্ষিত বনাব বিচাৰে আৰু লগতে আপোনালোকে দিনী শিক্ষা ইছলামিক শিক্ষা দিব বিচাৰে তেনেহ'লে চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলত আপোনাৰ ল'ৰা ছোৱালীক আপোনাৰ সন্তানক নামভৰ্তিকৰণ কৰক। চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ তৰফৰ পৰা টিউশ্যন ফিজ প্ৰায় 50% তেখেতসকলে ৰেহাই দিছে। আজি দেখিবলৈ পোৱা গৈছে যি বাৰ্ষিক ফলাফল আছে, আজি চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ UKG LKGৰ পৰা আদিকে ধৰি অষ্টম শ্ৰেণীলৈকে তেখেতসকলে আজি ঘোষণা কৰিছে বাৰ্ষিক ফলাফল। আৰু বাৰ্ষিক ফলাফলৰ দিনাই ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। যিসকলে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ৰেংক কৰিছে সেইসকলৰ অভিভাৱক অভিভাৱিকাসকলকো চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰেংক কৰিছে, যিসকলে পাৰ্চেণ্টেজ ভাল পাইছে সেইসকলক চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছে। লগতে দেখিবলৈ পোৱা গৈছে মেৰিট স্কলাৰশ্বিপ দিয়াৰ পৰিলক্ষিত হৈছে। তেখেতসকলে যি বছৰেকীয়া টিউশ্যন ফিজ বছৰৰ যিখিনি টকা আছে, আচলতে ছাত্ৰ ছাত্ৰীয়ে যি মাহেকীয়া টকা দিব লাগে সেইখিনি 50% দেখিবলৈ পোৱা গৈছে। চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাইছে, এইবাৰ বাৰ্ষিক পৰীক্ষাত যিসকলৰ ভাল ফলাফল আহিছে সেইসকলক প্ৰায় 50% ৰেহাই দিয়া হৈছে চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ তৰফৰ পৰা। আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, কিয়নো এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এনেকুৱা তেখেতসকলে আজি যেনেদৰে দেখিবলৈ পোৱা গৈছে 50% ৰেহাই দিছে টিউশ্যন ফিজ, এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আমি সচৰাচৰ দেখিবলৈ নাপাওঁ। কিন্তু চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলে এইবাৰ যি পদক্ষেপ লৈছে এই পদক্ষেপৰ সকলোৱে সঁহাৰি জনাব লাগিব, কিয়নো এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত টিউশ্যন ফিজ 50% ৰেহাই দিয়া বহুত ডাঙৰ কথা। কিন্তু দেখিবলৈ পোৱা গৈছে এইখন চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ অধ্যক্ষ ডক্টৰ হবিবুৰ ৰহমান ছাৰে আমাক কৈছে যে প্ৰায় তেখেতসকলে দুখীয়া পৰিয়ালৰ, বেছি দুৰ্ভগীয়া পৰিয়াল হ'লে তেখেতসকলে 100% পৰ্যন্ত ৰেহাই দিয়ে। আৰু আজিৰ চেক বিতৰণ যি তেখেতসকলে মেৰিট স্কলাৰশ্বিপ 50% অফ দিছে, সেইটো আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। আশা ধন্যবাদ। প্ৰথমতে মই আপোনালোকৰ জৰিয়তে আমাৰ চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ সমূহ পৰিয়ালবৰ্গ তথা এই অঞ্চলৰ সমূহ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি নতুন একাডেমিক ছেশ্যন ষ্টাৰ্ট হৈছে। ইয়াৰ আগতে আমাৰ 2025-26 বৰ্ষৰ আজি নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈ ৰিজাল্ট অফিচিয়েলি ডিক্লেয়াৰ কৰা হ'ল। আৰু ইয়াৰ জৰিয়তে আমি প্ৰত্যেকটো ক্লাছৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা ৰেংকৰ ষ্টুডেণ্টক টোটেল আমাৰ স্কুলৰ যিটো টিউশ্যন ফিজ তাৰ 50% স্কলাৰশ্বিপৰ ব্যৱস্থা কৰোঁ, কিয়নো ষ্টুডেণ্টে অনুপ্ৰাণিত হ'ব, গাৰ্জিয়ানসকলো অনুপ্ৰাণিত হ'ব আৰু ভাল ৰিজাল্ট কৰিবৰ কাৰণে তেওঁলোক আৰু আগবাঢ়ি আহিব। ইয়াৰ উপৰিও আমাৰ স্কুলে বেলেগ বেলেগ ক্ষেত্ৰতো অতি দুখীয়া হ'লে আপ টু 100% স্কলাৰশ্বিপৰ ব্যৱস্থা আছে। মা দেউতা নাথাকিলে অৰফান কেটাগৰীটো ব্যৱস্থা আছে। তাৰপিছতো SC ST এইবিলাকৰো আমাৰ কেটাগৰী আছে। আৰু ইয়াৰ উপৰি আমাৰ ক্লাছ 10ত যিবিলাক ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰে তেওঁলোকৰো মেৰিট স্কলাৰশ্বিপৰো আমি ব্যৱস্থা কৰোঁ। হয়, এতিয়া বৰ্তমান যুগৰ লগত সংহতি ৰাখি আমি কিছুমান ষ্টুডেণ্টৰ ড্ৰবেক দেখিছোঁ। আৰু এই জেনাৰেশ্যনৰ যিটো কম্পিটিটিভ যুগ তাৰ লগত খাপ খোৱাকৈ আমি নিজে কিছুমান ছাবজেক্টৰ, মেইনলি ছায়েন্স ইংলিছ এইবিলাক ছাবজেক্টৰ কিতাপবিলাকো আমি ষ্টাৰ্ট কৰি আছোঁ, আমাৰ যাতে ষ্টুডেণ্টবিলাকে কম্পিটিটিভ লেভেলত এতিয়াৰ পৰা ফাউণ্ডেশ্যন লেভেল ষ্ট্ৰং হয়। সেইকাৰণে আমি ইণ্টিগ্ৰেটেড বুকছবিলাক ইয়াতে আমাৰ চাৰ্চ ইণ্টাৰনেশ্যনেল মডেল স্কুলত এইবাৰৰ পৰা ষ্টাৰ্ট কৰিম। আমি টোটেল সৰ্বমুঠ 34 ষ্টুডেণ্টক স্কলাৰশ্বিপ প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও মানে বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড 5জন ষ্টুডেণ্টকো আমি কেছ এৱাৰ্ডেৰে অনুপ্ৰাণিত কৰিছোঁ। চাওক, আমাৰ স্কুলত ষ্টাৰ্টিঙৰ পৰা আমি এটা মানে কম্পিটিটিভ লেভেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ।
আৰু বহুত গাৰ্জেনে আমাক বহুত সহযোগিতা কৰিছে। এই বিদ্যালয়খন যে আমাৰ বিদ্যালয় এনেকুৱা নহয়, এই বিদ্যালয়খন আমি ক'ব খোজোঁ সমূহ ৰাইজৰ, আৰু এই অঞ্চলৰ সমূহ ৰাইজে আমাক বহুত সহায় কৰিছে আৰু তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীকো দিছিলে, আৰু এই ষ্টুডেণ্টবিলাকে পঢ়া শুনা কৰি আৰু ভাল ৰিজাল্ট কৰি আছে। আমাৰ ডিষ্ট্ৰিক্টৰ 2nd পজিশ্যন যিটো ছায়েন্স ষ্ট্ৰীমত, সেইটো আমাৰ ষ্টুডেণ্টে পাইছে। আমাৰ ষ্টুডেণ্টে 98, 99 এনেকুৱা পাৰ ছাবজেক্টতো পাই আছে। বহুত ভাল কৰি আছে। আমাৰ কাৰণে এইটো গৌৰৱৰ কথা। আমাৰ এই অঞ্চলত ষ্টুডেণ্টে আৰু আগুৱাই যাব, আৰু অনাগত দিনত আমি আৰু ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ, টিচিং ফেচিলিটি, একাডেমিক্সত আৰু ডেভেলপমেণ্ট কৰাৰ চিন্তা কৰিম। আমাৰ সামাজিক মাধ্যমৰ সমূহ সতীৰ্থক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই আজি আপোনালোকৰ জৰিয়তে এইটো ঘোষণা কৰিব বিচাৰিছোঁ যে আমাৰ নতুন ছেশ্যনৰ এডমিশ্যন আৰম্ভ হ'ব। আৰম্ভ অলৰেডি হৈছেই। গতিকে যিসকল সচেতন গাৰ্জেনে আমাৰ এই বিদ্যালয়খনত তেখেতসকলৰ সন্তানক পঢ়াব বিচাৰিছে, তেখেতসকলে অতি সোনকালে যোগাযোগ কৰি আহি এডমিশ্যন লৈ ল'বলৈ, কাৰণ আমাৰ ছিট একেবাৰে সীমিত। গতিকে এইটোৱে আপোনালোকৰ মাধ্যমত মই জনাব বিচাৰিছোঁ। লগতে আমাক সদায় এই অঞ্চলৰ প্ৰতিজন সচেতনৰ পৰা আমি সহায় সহযোগিতা বিচাৰি আছোঁ।